মই আপোনাৰ সকলোকে মোৰ আন্তৰিক শুভেচ্ছা আৰু নমস্কাৰ যাচিছোঁ। নিৰ্বাচনটো ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহতে হ'ব বুলি সকলোৱে শুনি পাইছে। ডিচেম্বৰ প্ৰথম সপ্তাহত নিৰ্বাচনটো হ'ব আৰু ডিচেম্বৰ মাহৰ 15 তাৰিখৰ ভিতৰত চৰকাৰটো বনাব। চৰকাৰ বনোৱাটো যিটো কাম কাজ চৰকাৰ বনোৱাৰ যিটো প্ৰচেছ এইবিলাক গোটেই শেষ হৈ যাব লাগে, এইটো সকলোৱে শুনিছে। তো আমি শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি মাছবাটলৈকে ফাৰ্ষ্টলি চেৰপাং সমষ্টি 40টা সমষ্টিত মই যিখিনি ঘূৰি পেলাই দেখিছোঁ, বিপিএফ দলে মানে সংখ্যাগৰিষ্ঠতা তথা এবছলিউট মেজৰিটি পাই পেলাই চৰকাৰ বনাব, এইটো চবেই গম পাই আছে। যিমানে নকওক কিয় যেনক এতিয়া এইটো দেৱৰগাঁও সমষ্টিত পৰে এই অঞ্চলটো। আজি মই 40 জন 50 জন 60 জন গাঁওবুঢ়া লগ পাইছে। গাঁওবুঢ়াসকলকো আমি অনুৰোধ কৰিছে, আপোনালোকে ইমান বছৰ BTC গঠন হোৱাৰ পিছত আপোনালোকে আজিয়ে প্ৰথমবাৰ মোক লগ কৰিলে বা ময়ো আপোনালোকক লগ কৰিবৰ কাৰণে সুবিধা পোৱা নাই বা আপোনালোকেও আগবাঢ়ি অহা নাই। তো ভাল হৈছে আজি আমাৰ সন্মানীয় গাঁওবুঢ়াসকলে নিজৰ নিজৰ অঞ্চলত যিখিনি অসুবিধা বা সমস্যা সেইটো লৈ পেলাই মোক মেমৰেণ্ডাম দিছে। এই মেমৰেণ্ডামটো চাই পেলাই মই নিৰ্বাচনৰ পিছত চৰকাৰ হোৱাৰ পিছত কাম কৰি যাম। মন্দিৰৰ কথা লিখিছে, গীৰ্জাৰ কথা লিখিছে, ৰাস্তাৰ কথা লিখিছে, ক'ৰবাত ৱাটাৰ ছাপ্লাইৰ কথা লিখিছে, ক'ৰবাত গৰাখহনীয়াৰ কথা লিখিছে। এনেকুৱা মততে গাঁৱৰ যিখিনি সমস্যা আপোনালোকে BTC গঠন হোৱা আগত যি পৰিৱেশত আছিলে, BTC গঠন হোৱাৰ পিছতো কিছুমান BTC পৰা পাব লগা সুযোগ সুবিধাৰ পৰা আপোনালোকে বঞ্চিত হৈ পেলাই আছে। আপোনালোকেও মোৰ ওচৰত আহি পেলাই সেইখিনি অভাৱ অভিযোগটো ক'বলৈ নিশ্চয় সুবিধা পোৱা নাই, যাৰ কাৰণে সেইটো হৈ আছে। যেনক আজি খুব ভাল লাগিছে, মই আমাৰ গাঁওবুঢ়াসকলে আহিছে, মেমৰেণ্ডাম দিছে, সমস্যাবিলাক মোক জনাই দিছে, লিখি পেলাই যিখিনি সমস্যা দিছে, সমস্যাৰ কথা লিখিছে, সেইটো মই কৰিম। কৰিব নোৱাৰা একো নাই। আৰু আমাৰ হনুমান মন্দিৰৰ আমাৰ পূজাৰী ডাঙৰীয়াও আমাক জনাইছে এই মন্দিৰৰ কথা আৰু এই স্কুলৰ কথা। এইবিলাক সৰু সৰু সমস্যা, সেইটো আমি কৰি দিম। কিন্তু আপোনালোকে মোক আহিব দিছে, পিছতো আপোনালোকে মোক আহিবলৈ সুবিধা দিয়ক। এই অঞ্চলত অকল এই গুৱাহাটী নহয়, এই জয়পুৰৰ কথা বা বহুত ডবৰাগাঁও এইবিলাকৰ কথা আহিব দিলেহে মই জানিম কথাবিলাক যে আজি আহিছে, আপোনালোকে নিজৰ নিজৰ সমস্যাটো লিখি পেলাই দিছে, খুব ভাল কথা, সেইখিনি আমি কৰি দিম। এতিয়া আৰু আপোনালোকে যিটো অভাৱ অভিযোগত ভুগি পেলাই আছিল, সেইটো আৰু ভুগিব নোৱাৰিম, ভুগি পেলাই থাকিব দৰকাৰ নহ'ব বা ভুগিব নালাগিব। আমি কৰি দিম। গীৰ্জাৰ কথাই হওক, মন্দিৰৰ কথাই হওক বা স্কুল আৰু স্কুল প্ৰভিন্সিয়েলাইজেশ্যনটো আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ তাত লিখা আছে। এইটো BTC গভৰ্ণমেণ্টে 2016লৈকে যিখিনি স্কুল কলেজ, LP স্কুল হওক, ME স্কুল হওক বা হাই স্কুল হওক বা কলেজ হওক, 2016লৈকে যিখিনি স্কুল ফাউণ্ডেশ্যন কৰা আছে, সেইটো গোটেই প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে অসম চৰকাৰৰ লগত প্ৰপ'জাল দিয়া আছে আৰু এই হিচাপতে আমাৰটো হ'ব। স্কুলৰ ME স্কুল, LP স্কুলৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ কথা লিখিছে। তো সেইখিনি পৰ্যায়ক্ৰমে হৈ যাব। এতিয়া আমি আমাৰ বীৰসিংহদা ডাঙৰীয়াই আপোনালোকক জনাইছে, চবচে কথাটো ডাঙৰ কথাটো মানুহে জীয়াই থাকিবৰ কাৰণে, জাতি হিচাপে ৰক্ষা পাবৰ কাৰণে মাটিৰ কথাটো প্ৰথম আহে। মাটি যদি নাথাকে আপনি জীয়াই থাকিব কেনেকৈ?
এই হিচাপত 2006 চনৰ ফৰেষ্ট 2001 মতে গোটেই অসমত এইটো ৰিজাৰ্ভ ফৰেষ্টত থকাসকলে আদিবাসী হওক বড়োই হওক ৰাজবংশী হওক বা গাৰো ৰাভা বা ৰাজবংশী বা যিমান জাতি জনগোষ্ঠী আছে সকলে যেটো নিয়ম বানাই দিছে এই নিয়ম মতে আপোনালোকে মাটিৰ পাটাটো পাব অলৰেডি প্ৰসেস হৈছে কাম চলি আছে কৰোনা আৰু খা আন্দোলনৰ কাৰণে বহুত দিন অফিচাৰ সকলে এইখিনি কামটো কন্টিনিউ কৰিব পৰা নাই এতিয়া কিন্তু নিৰ্বাচনৰ পিটিসি নিৰ্বাচনৰ পিছত এইবিলাক গোটেই কাম আকৌ আৰম্ভ হ'ব আৰু একটাটো হল যিসকল খাস মাটি বা থৈজি মাটি বা একচনীয়া মাটি বহুত বছৰৰ পৰা আপোনালোকে ইয়াতে আছে সেইবিলাকক মাটিৰ পাট্টা দিয়া আমাৰ বীৰ সিং গুণ্ডা ডাঙৰীয়াও আপোনালোকক জনাই দিছে ভাবে সেইটো হৈ যাব এছেম্বলিৰ ইলেকশ্যনৰ আগে আমি এই কামটো শেষ কৰিম বুলি ভাবিছো আদিবাসীও আছে বড়ো আছে ৰাজবংশীও আছে গাৰো ৰাভা সবে আছে এইখিনি কতবা খাস মাটি হোক থৌজি মাটি হোক একচনীয়া মাটি হোক বা গ্ৰেজিং ফিল্ডের হোক যত যেনেকৈ আছে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে যেনেকৈ আছে এই হিচাপত মাটিৰ পাট্টাটো আপোনালোকক দিয়া হ'ব সবকে অকল ইয়াত নহয় সব জায়গাত মাজবাটতো পাব ওদালগুৰিতো পাব চিৰাঙতো পাব বাক্সা তামুলপুৰ হোক গোসাইগাঁও হোক সব জায়গাতে নিয়ম একে এইখিনিতো আৰু আমি কি ভাবিছো এইবাৰ মানে চাকৰি বাকৰি ক্ষেত্ৰত বহুত ডিফাৰেন্ট সবে একসেপ্ট কৰিছে হয় প্ৰথম পৰ্যায়ত 5 বছৰ 10 বছৰটো বড়োসকলে যেটো চুক্তি কৰি আনিছে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই এই হিচাপত আদিবাসী সংগঠনে হোক বা নেপালী সংগঠনে হোক বা ৰাজবংশী সংগঠনে হোক বা অসমীয়া সংগঠনে হোক বা গাৰো ৰাভা বা যিকোনো প্ৰথম পৰ্যায়ত বড়োসকলে বেছি লোৱাটো কোনেও বেয়া পোৱা নাই কিন্তু এইবাৰ কিন্তু আগৰ নিচিনা নহব এইবাৰ যদি আগৰ নিচিনা কৰে তেতিয়াহ'লে ইয়াত আৰু বঢ়াব লাগিব এই কাৰণে আমি কি কৰিছো এইবাৰ কোকৰাঝাৰ জিলাৰ যদি চাকৰি আছে কোকৰাঝাৰ জিলাৰ মানুহে ইয়াত ইণ্টাৰভিউ কৰি পেলাই চাকৰি লোৱাৰ ব্যৱস্থাটো দিয়াৰ ব্যৱস্থাটো আমি কৰিছো ইয়াত কোনোবা বাক্সা বা চিৰাঙৰ মানুহ নাহিব চিৰাং জিলাৰ 40টা ডিপাৰ্টমেন্টৰ যিমান চাকৰি ভেকেন্সি আছে এই চিৰাং জিলাতে ইণ্টাৰভিউ হ'ব চিৰাং জিলাৰ মানুহে চাকৰি পাব ইয়াত কোকৰাঝাৰৰ মানুহে যাব নোৱাৰিব এনেকৈ সব সাব ডিভিজন হৈছে 40টা ডিপাৰ্টমেন্টত বহুত ভেকেন্সি পোষ্ট আছে তো বাক্সা জিলাত যদি আমি ইণ্টাৰভিউ কৰি ইয়াত চিৰাং আৰু কোকৰাঝাৰত বা ওদালগুৰিৰ মানুহ আহিব নোৱাৰিব বাক্সা জিলাৰ মানুহকে লৈ ইণ্টাৰভিউ কৰি পেলাই তাতে ভেকেন্সি পোষ্টটো ফিল আপ কৰাব চাকৰি ক্ষেত্ৰত আমি এনেকুৱা কৰিম তো এইখিনি কথাবিলাকতো ক্লিয়াৰ একো নহয় আপোনালোকে আগন্তুক দিনত যেটো প্ৰথম সপ্তাহত যেটো নিৰ্বাচন হ'ব ডিসেম্বৰ মাহত ইয়াত নিশ্চয় আপোনালোকে আমাক সহায় কৰিব যোৱা 3বাৰ নিৰ্বাচনত আপোনালোকে যেনেকৈ সহায় কৰিছে পিপিএফ দলক বা আমাক ভোট দি পেলাই যেনেকৈ জিকাই দিছে অহা ডিসেম্বৰ প্ৰথম সপ্তাহত যেটো নিৰ্বাচন হ'ব ইয়াতো আপোনালোকে আমাক বা নাংগলৰ চিনত ভোট দি পেলাই জয়যুক্ত কৰি পেলাই আকৌ বিটিসি বাকী ৰাইজৰ কাৰণে যাতে কাম কৰিবলৈ সুবিধা দিব বুলি মই কামনা কৰিছো অনুৰোধ জনাইছো আপোনালোকে আকৌ নিজৰ নিচিনা ভাবি পেলাই দেৱগাঁও সমষ্টিৰ পৰা মোক জিকাই আনি পেলাই আকৌ বিটিসিৰ কাৰণে যাতে সব জাতি জনগোষ্ঠীক লৈ পেলাই যাতে কাম কৰিবলৈ সুবিধা দিয়ে তাৰ কাৰণে মই আকৌ আপোনালোকক অনুৰোধ জনাইছো বিটিসি বাকী ৰাইজৰ কাৰণে আকৌ কাম কৰিবলৈ সুবিধা দিয়ক অকল দেৱগাঁও সমষ্টি নহয় প্ৰত্যেক বিটিসি অঞ্চলত প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ কাৰণে যিখিনি সমস্যা আছে
জাতীয় সমস্যা হওক বা সমাজৰ সমস্যা হওক এইবিলাকক যাতে কাম কৰিবলৈ আকৌ সুবিধা পায় তাৰ কাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ। ধন্যবাদ থাকিল সকলো ৰাজ্যলৈ। ইয়াত গাৰো ৰাভা সকলো জাতি জনগোষ্ঠী আছে, চবে BTCৰে মানুহ। আপোনালোকে আজি এই ষ্টেজত যেনেকৈ ইমান ভাল পৰিৱেশত থাকিছে, ইয়াতে আদিবাসী, ইয়াতে বড়ো, ইয়াতে গাৰো, ইয়াতে ৰাভা না, এই পৰিৱেশটো সদায় থাকক, আমি সেইটোৱেই বিচাৰোঁ। BTCত আমি অঞ্চলৰ উন্নয়নটো বিচাৰোঁ। তাৰ কাৰণে কাম কৰিবৰ কাৰণে আমি BPF দলে ৰেডি হৈ আছে, ৰেডি। আৰু BPF দলে চৰকাৰ গঠন কৰাটো কাটা। নমস্কাৰ থাকিল সকলোলৈ, আকৌ আমি লগ পাম। থেংক ইউ।